তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কথা আছিল তেওঁলোকক পুনৰ সংস্থাপিত কৰিম বুলি সেই সময়ত আমাক বিভিন্ন আলোচনা বিলোচনাত সেই অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল আৰু সেই অনুযায়ী বিশেষকৈ ধলপুৰত যিসকল লোক উচ্ছেদিত হৈছিল প্ৰায় 2051টা পৰিয়াল সেই মানুহখিনিক সংস্থাপন কৰিবলৈ এটা ব্যৱস্থাপনা তৈয়াৰ কৰা হৈছিল কিন্তু দেখা গ'ল তাৰ পিছৰ পৰ্যায়ত সেইখিনি সময় চাৰ্কল অফিচাৰ তন্ময় ডেকা আৰু ইয়াৰ যিখিনি তন্ময় বৰা আৰু স্থানীয় নেতা আৰু তেওঁলোকৰ মাজত যি বেমেজালি সৃষ্টি হ'ল যি দুৰ্নীতিৰ কথা উদ্ভৱ হ'ল তাৰপিছত দেখা গ'ল যদিও 1800ৰ ওচৰা-ওচৰি পৰিয়ালক লৈ যায় এটা অঞ্চলত বহাই কিছু মাটি দিয়া কথা আমি শুনিছোঁ মৌখিকভাৱে দিয়া হৈছে আজিৰ তাৰিখলৈকে তেওঁলোকক কিন্তু কোনো মাটিৰ পট্টা বা কাগজ পত্ৰ বা এলটমেণ্টৰ কাগজ দিয়া হোৱা নাই আৰু প্ৰায় 300ৰ অধিক পৰিয়াল আজিৰ তাৰিখতো তেওঁলোকে পশুসদৃশ পৰিৱেশত তেওঁলোকে শিবিৰত থাকিব লগা কৰিছিল আৰু যিসকল মানুহক মাটিত বহোৱা হৈছে তেওঁলোকক যে কালি তাৰ পৰা উচ্ছেদ কৰা নহ'ব তাৰো কিন্তু কোনো প্ৰতিশ্ৰুতি নাই কাৰণ আজিৰ তাৰিখলৈকে তেওঁলোকক সেই মাটিৰ পট্টা প্ৰদান কৰা হোৱা নাই এলটমেণ্ট বা এলটমেণ্ট পেপাৰ প্ৰদান কৰা হোৱা নাই তেওঁলোকৰ কণ শিশুৰ বাবে তেওঁলোকক স্কুলৰ তেনেধৰণৰ ব্যৱস্থা কৰা হোৱা নাই তেওঁ বৃদ্ধসকলৰ ৰোগীসকলৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা কৰা নাই অহা যোৱাৰ বাবে ভাল ৰাস্তা ঘাট নাই বিদ্যুতৰ ব্যৱস্থা নাই অংগনবাদীৰ ব্যৱস্থা নাই অৰ্থাৎ যিখিনি মৌলিক যিখিনি মানুহৰ এটা দৰকাৰী বস্তু বিষয়বস্তু থাকে সেইখিনি বস্তুৰ ওপৰত কিন্তু এই চৰকাৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰিলে আৰু 300 মানুহৰ কথাটো বাদেই দিছোঁ তেওঁলোকে আজি পশুসদৃশ পৰিৱেশত হেঁচা ঠেলা কৰি তেওঁলোকে শিবিৰত থাকিব লগাত পৰিছে ঠিক সমান্তৰালভাৱে আপুনি যদি এই হোজাই জিলাৰ নখুটিত যাওক তাত 500 পৰা হাজাৰৰ পৰিয়াল আজি কি হৈছে নখুটিৰ পৰা লৈ আনি দবকাত পশুৰ নিচিনা যি হিচাপে গৰু ছাগলী গঁৰালত ঠেলি ৰখা হয় তেওঁলোকক তেনেধৰণৰ শিবিৰত ৰাখি থকা হৈছে আৰু মিছাকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জনাইছিল যে তেওঁলোকক সংস্থাপিত কৰা হৈছে কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকক মাটিৰ চুক্তি দিয়া হোৱা নাই যদিও এজেগাত মাটিৰ দেখুওৱা হৈছিল আইডেণ্টিফাই কৰা হৈছিল আৰ্ট ফিলিং কৰা হৈছিল কিন্তু আজিৰ তাৰিখলৈকে সেই মানুহখিনিক তাৰ ট্ৰান্সফাৰ কৰা হোৱা নাই আজি গোৱালপাৰা হাছিলাবিলত পাইকানৰ সেই অঞ্চলত মানুহে নিজাকৈ মাটি ভাড়া লৈ বা কিছুমান সমাজত দায়বদ্ধত লোকে নিজৰ মাটি দি কাৰণে সেইসকল মানুহক ঠেলা হেঁচা কৰি কেনেবাকৈ তেওঁলোকক ৰাখিছে কিন্তু চৰকাৰে সেইসকলৰ মানুহৰ দায়িত্ব লোৱা নাই ঠিক তেনেধৰণৰ নগাঁৱৰ বটদ্ৰৱাৰ কথাই কওক বা লাও খোৱাৰ কথাই কওক ধুবুৰীৰ চাপৰৰ বহু মানুহে নিজৰ ব্যৱস্থা কৰি ল'বলৈ বাধ্য হৈছে তেনেকৈ বৰপেটাৰ মন্দিয়াতো তেনেধৰণৰ উচ্ছেদ হৈছিল কিন্তু চৰকাৰে নিজৰ পিঠি দি উচ্ছেদ কৰি তাৰ পৰা আঁতৰি গুচিছে যেনে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰতি কোনো দায়বদ্ধতা নাই আমি এই চৰকাৰখনক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এইখন দেশত এইখন ৰাজ্যত আপোনালোকে ৰাজনীতি কৰাৰ সময়ত হিন্দু মুছলমান কৰিব পাৰে কিন্তু দেশৰ প্ৰতিটো নাগৰিকৰ মাজত আপুনি কিন্তু বৈষম্য কৰিবলৈ নোৱাৰে চৰকাৰখনে প্ৰতিজন নাগৰিকৰ প্ৰতি সম দায়িত্ব লৈ কাৰণে তেওঁলোকক নাগৰিক হিচাপে যিখিনি তেওঁলোকৰ দিব লগা তেওঁলোকৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি দিবলৈ আমি ইয়াত দাবী জনাইছোঁ যিসকল উচ্ছেদিত লোক তেওঁলোকক যেনে সম্পূৰ্ণৰূপে পুনৰ সংস্থাপিত হয় তেওঁলোকৰ শিক্ষা স্বাস্থ্য বিদ্যুতৰ পৰা অন্যান্য বিভিন্ন বিষয়বস্তু ৰাস্তা ঘাট চবৰ দায়িত্ব যেন চৰকাৰে লয় অন্যথা কিন্তু এই গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰতাৰে সমগ্ৰ অসমত চলি থাকিব লগতে ক'ব বিচাৰিছোঁ এই চৰকাৰখন নতুনকৈ গঠন হোৱাৰ লগতে লগে লগে দেখা পাইছোঁ সমগ্ৰ অসমত নিৰ্বিচাৰ কৰি কাৰণে চিলেক্টিভলি অকল সংখ্যালঘু জনগণৰ ঘৰ বিচাৰি তেওঁলোকক নোটিছ প্ৰদান কৰি থকা হৈছে আমি দেখা পাইছোঁ যে সেই গভৰ্ণমেণ্ট খাচ পাতি কোনোবাক 1970ৰ দশকত এলটমেণ্ট দিয়া মাটিটো আজি কিন্তু নটিছ ইছ্যু কৰা হৈছে কিন্তু ওচৰ চুবুৰীয়া মানুহক নটিছ ইছ্যু কৰা হোৱা নাই কিন্তু কাৰণ তেওঁলোকৰ নামটো জাতিটো বেলেগ কিন্তু মাটিৰ ডাক নাম্বাৰ একেই ঠিক তেনেধৰণৰ উৰিয়াম ঘাটৰ কথা ক'বলৈ আমি নাপাওঁ উৰিয়াম ঘাটৰ সেই অঞ্চলৰ 7-8 হাজাৰ মানুহ উচ্ছেদ কৰি তাৰ পৰা পঠাই দিয়া হ'ল যদিহে সেইখিনি বন অঞ্চল হয় ৰেংমা বন অঞ্চল আজিৰ তাৰিখতো যদি আপোনালোকক এই কেমেৰা লৈ কাৰণে এই বুম লৈ কাৰণে যদি যাব দিয়ে এতিয়া 30-40 হাজাৰ মানুহৰ বসতি দেখা পাব বিজেপিৰ নিজৰ মণ্ডল অফিচে সেই কিন্তু বনাঞ্চলত আছে ইয়াক লৈ বিজেপিয়ে কি ক'ব এইখিনি কথা আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে ৰিট পিটিশ্যনৰ জৰিয়তে আমি ইতিমধ্যে দাখিল কৰিছোঁ এই সমগ্ৰ বিষয়বস্তুটো এটা কথা স্পষ্ট হৈ গৈছে যে এই চৰকাৰখনে অন্যায় কৰি আইন বহিৰ্ভূতভাৱে সংখ্যালঘু জনগণক বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনগণক লক্ষ্য কৰি লৈ অসমত জাতিগত এটা মনোভাৱ আনিবলৈ এইখিনি মানুহক বেদখলকাৰী হিচাপে প্ৰতিষ্ঠা কৰি ঘৃণা বিয়পাবলৈ সেই হিটলাৰৰ নাজি হিটলাৰৰ যি হিচাপে ইহুদীসকলৰ বিৰুদ্ধে এটা ঘৃণা বিয়পোৱা ষড়যন্ত্ৰ ৰচি তেওঁলোকক অত্যাচাৰ কৰিছিল কনচেনট্ৰেশ্যন কেম্পত সোমাই দিছিল সেই হিচাপে শিবিৰত ঠেলি ঠেলি তেওঁলোকক পশুসদৃশ ব্যৱস্থাত ৰাখি তেওঁলোকে সেই নাজি জাৰ্মানীৰ
যি ব্যৱস্থাপনাই অসমত কৰিবলৈ বিচাৰিছে আমছুৱে এইটো কেতিয়াও হ'ব নিদিয়ে। আমছুৱে এই গণতান্ত্ৰিক আন্দোলন এই মঙলদৈ ভূমিতে নহয়, এই দৰঙতে নহয়, সমগ্ৰ অসমতে ইয়াতকৈ ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন আমি ৰাজপথত কৰিবলৈ আমি বাধ্য। দৰঙত পুনৰ উচ্ছেদ চলিব বুলি বিভিন্ন মহলত মই ইতিমধ্যে কৈছোঁ যে বিভিন্ন জেগাত আমি দেখা পাইছোঁ যে নটিচ ইছ্যু কৰা হৈছে। অকল দৰং বুলি নহয়, শোণিতপুৰত নটিচ ইছ্যু কৰা হৈ আছে। আমাৰ নগাঁও ফালেও তেনেধৰণৰ আমি নটিচৰ কথা পাইছোঁ। ধুবুৰীত প্ৰায় 50,000 বিঘাৰ মাটিৰ কথা আমি গম পাইছোঁ। বৰপেটা, লখিমপুৰত বগী নদীৰ ওচৰত দেখা পাইছোঁ আমি তেনেধৰণৰ নটিচ ইছ্যু হ'ব। এইখিনি মানুহে আজি 4-5টা দশকৰ পৰা সেই অঞ্চলত বহি আছে। সেই অঞ্চলত বহি থকাৰ পাছতো তেওঁলোকক নিৰ্বিচাৰভাৱে নটিচ ইছ্যু কৰা হৈছে। মই বেলেগ কথা নকওঁ, বগী নদীৰ কথাটো শুনিলে আপোনাৰ আচৰিত হ'ব। ওচৰ চুবুৰীয়া মোৰ ঘৰৰ ওচৰত কাষত লাগি থকা ঘৰখনত কিন্তু নটিচ ইছ্যু কৰা হোৱা নাই। ঠিক তেনেধৰণে আমি দেখা পালোঁ যে আজি ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলত গৈ কেনে চৰজমিন তদন্ত কৰি দেখা পাইছোঁ যে ওচৰ চুবুৰীয়া মানুহক বসুন্ধৰাত মাটিৰ পট্টন দিয়া হ'ল। একেখিনি মানুহে তাত অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে। তেওঁলোকক LAC বৰ্ডে মছজিদ মাদ্ৰাছা বনাবলৈ মাটি আবণ্টন দিছে। তেওঁলোকক ককা দেউতাহঁতক 1970ৰ দশকত মাটি আবণ্টন দিয়াৰ পাছতো নটিচ ইছ্যু কৰা হৈছে। এইখিনি অন্যায় হয়। আৰু মই ভাবোঁ আমি এই কথাখিনি চিভিলিয়ানসকলো আমি যিমান পাৰোঁ আমি গণতান্ত্ৰিকভাৱে কথাবোৰ কিন্তু উপস্থাপন কৰিব লাগে। আমি দেশখন এনেধৰণে বিভাজিত হ'ব দিব নোৱাৰোঁ। আপুনি অকল মাটিৰ লোকে নহয়, আজি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক কেনেকৈ আক্ৰমণ কৰা হৈছে। GSTৰ নামত ওচৰৰ ফাৰ্নিচাৰ দোকানবিলাক আজি ঢেকীয়াজুলি অঞ্চলত আপুনি যাওক, বিভিন্ন আমাৰ অভিযোগ আহিছে। ফাৰ্নিচাৰ দোকানবিলাক যিসকল ধৰ্মীয় সংখ্যালঘুৰ ফাৰ্নিচাৰ দোকান, সেই দোকানবোৰ বন্ধ কৰি দিয়া হৈছে, চিল কৰি দিয়া হৈছে GSTৰ কিবা কাগজ পত্ৰ খেলি মেলি নামত। কিন্তু ওচৰৰ দোকানবোৰে তেওঁলোকক কোনো কাগজ পত্ৰ বিচৰণে তেওঁলোকক অকল ধৰ্ম জাতি বেলেগ হোৱাৰ বাবে তেওঁলোকক কিন্তু চিল কৰা হয়। এই যি বৈষম্য চলি আছে, যি ধৰ্মৰ নামত যি অত্যাচাৰ চলি আছে বিভিন্ন দিশতে, সমাজৰ প্ৰতিটো কোণতে আপুনি যদি চাই আপোনালোকে পাব। সেয়েহে আমি পুনৰবাৰ কৈছোঁ, দেশখনত হয়তো হিমন্ত বিশ্ব শৰ্মা কালিলৈ নাথাকিব, আপুনি মই নাথাকিম, আমাৰ ভৱিষ্যতৰ প্ৰজন্ম থাকিব লাগিব। যি আমাৰ মাজত যি বিষবাস্প বিয়পাই দিছে এই চৰকাৰখনে আৰু এই শাসকীয় দলটোৱে, ৰাজনৈতিক দলটোৱে, হয়তো আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালী আৰু নাতি ইয়াৰ কিছু পৰিণাম ভুগিব লাগিব।